চহৰৰ ছোৱালী, গাঁৱৰ ছোৱালী। চহৰৰ ছোৱালী নাম বহুত ধুনীয়া। প্ৰীতি, প্ৰিয়ংকা, পৰিস্মিতা, আৰোহী, এঞ্জেল, প্ৰিয়া। আমাৰ গাঁৱৰ ছোৱালীৰ নাম কলি, বগী, পুষ্পলতা, মালতী, এইগিলা জামেলাই নাই যত পত নাম ৰখা ডাইৰেক্ট কলে পিগলা। আমি চহৰৰ ছোৱালী, আমি ঘৰত কাম বন একো কৰিব নালাগে, কাৰণ আমাৰ ঘৰত কাম কৰা বাই এটা থাকে। আমাৰ ঘৰত বাইচাই ৰখা চিষ্টেমে নাই। আমি গাঁৱৰ আপি কোনো কাৰণত কাম নকৰাকে থাকবে নোৱাৰে। এহেঁতে গোবৰো পেলব লাগব, এহেঁতে ঘৰো মুচব লাগব, কাৰণ এহেঁত একো তাৰ নিজে বাই, এহেঁতে কি পাই ৰাখব। চহৰৰ ছোৱালী চেল্ফ ডিপেণ্ডেণ্ট, চাকৰি কৰে, নিজৰ ভৰিত নিজে থিয় হয়। আমাৰ গাঁৱৰ আপি কোনো নিজৰ ওপৰত ভৰি দিয়ে লগা কথাই নাই। এহেঁতে মাক বাপেকৰ ভৰিৰ ওপৰতে থিয় হৈ থাকে। মাক বাপেকে বহে খুৱাই খাই আকৌ যাৱাৰ টাইমত বিয়া হোৱাৰ টাইমত এক মহামান গহনা পাতি লৈ পেলাই গুচি যায়, গোটাই মাটি বাৰী বিক্ৰী কৰে থৈ যায়। চহৰৰ ছোৱালীয়ে নাইট আউটত যায়, ডিস্কত যায়, ৰাতি ঘূৰবা যায়। আমাৰ গাঁৱৰ আপি গধূলি 6টা বজাৰ পিছত বা ঘৰৰ পৰা যদি ওলাই কঁকালৰ জোৰাত এই লেকেচুৰ কোব খাই মৰবো, কোনো কাৰণত যাব নোৱাৰে। আৰু তই তাৰমানে কি